ষ্টেচনৰ ভিতৰত বাহিৰত আগতে পাইছোঁ বাকী অলপ সময় আছে 9টা বজাতহে মানে এতিয়ালৈকে আমি মানে ব্ৰেকফাষ্ট কৰি লৈছোঁ আৰু এই পুৰি চব্জি লৈছোঁ ফুটপাথবিলাকত वाटरमेलन और पाइनएपल लैसे इमान धुनिया नाजाना खाब लगे शुई शुई আহিছে कनपिटाई मन्स्टार एनार्जीटुके खालो और किमर वेलकाम गेटत सोमोৱাৰ লগে লগে ভিতৰত মানে চেক কৰিব আহে আৰু জি দেখিলো বহুত ধুনিয়াও লাগিছে এয়া আমি কেংটক সোমাই গলো চাওক আমাৰ হোটেলৰ পৰা ভিউজ এনেকুৱা এতিয়া মানে বৰষুণ দি আছে সো একানে হেনেকুৱা টাইপৰ হৈছে আৰু ফ্ৰেছ হলো মানে আহিকেনে ভিডিওটো কৰা নহল আৰু তাৰ মানে বহুত টায়াৰ্ড হৈ আছিল আৰু মানে বহুত ধুলিবালি লাগি মানে এনেকুৱা অকৱাৰ্ড লাগি আছিল সো ভিডিওটো কৰা নাই বাকি ৰাতি ফোন কৰি হসাকে চাবলগীয়া ভিউজ হয় কিন্তু দেই আপোনালোকক মই হেনেকে বেক কেমেৰা কৰি সিনেমেটিক ভিডিও এটা লৈ কেনে দেখালো कारण साकसन এনেকুৱা কোৱালিটিটো দেখা পাইছে কিন্তু ইয়াতে অলপ ডিফারেন্ট টাইপৰ হয় লুকসটো সাকে কিন্তু মানে সালে চাই থাকিবলৈ মন যায় হয় নে সো ভিউজটো কেনেকুৱা লাগিছে মোক জনাব আৰু মানে আহি কেনে ভিডিও কৰা হোৱা নাই কিয়নো মানে ফ্ৰেছ মানে হোৱালৈকে ৱেইট কৰি আছিলোঁ আৰু হোটেলখন বহুত কমতে পালোঁ কিয়নো এতিয়া অফ সিজন হয় 1000 লৈছে এটা ৰুমৰ আৰু আপোনালোকৰ হোটেলৰ ডেসক্ৰিপচনটো মই দি দিম বাৰু ধুনিয়া জায়গা হয় ইয়াৰ পৰা মল ৰোডৰ ওচৰ হয় আৰু নিয়াৰেষ্ট যিখিনি চাম কিন্তু মানে আহোতে অলপমান দেৰি হ'লতো আৰু লেণ্ডস্লাইড হোৱাৰ কাৰণে তাৰ মানে ট্ৰাফিক বহুত বেছি হ'ল তো হেতু কাৰণে আহোতে আমাৰ 4 o'clock হ'ল মানে হোটেল সোমালৈকে তাৰপিছত ভাবিলোঁ আৰু যে এতিয়া প্ৰথম ফ্ৰেছ হৈ লওঁ যেনতেন হোটেল পালোঁ যিহেতু প্ৰথম ফ্ৰেছ হৈ লৈলোঁ তাৰপিছত মানে বাহিৰত আহি দেখিলোঁ যে এনেকুৱা টাইপৰ ৱেডাৰ এসাক কেনেকুৱা লাগিছে আৰু আমাৰ ইয়াৰ পৰা কাঞ্চনজংঘাও কিন্তু দেখা পাই বুলি কৈছে দেই মানে কাঞ্চনজংঘা যোনখন পাহাৰখন আমি দাৰ্জিলিঙত চাব গৈছিলোঁ আপোনালোককো দেখুৱাইছিলোঁ চাগে সানৰাইজত ইয়াৰ পৰা মানে ৰাতিপুৱা 4 বা 5 o'clock মানে ধুনিয়া এটা ভিউজ পাই বুলি কৈছে হোটেলৰ মানুহগৰাকীয়ে তো দেখাম মই সেইটো আপোনাক তো আৰু আগলৈকে মানে এতিয়া আমি অলপ দেৰি পিছত ৰেডি হৈ কেনে তললৈকে যাম মানে মল ৰোডলৈকে যাম আৰু কি আছে চাম আৰু আশপাশত আৰু কাৰণ আজিতো সময়টো গ'লেই বাকী কালি ভাবিম আৰু কেনেকৈ ক'ত যোৱা হয় সো বলক একেলগে আমি ৰেডি হৈ লওঁ আৰু মল ৰোডলৈকে বুলি ওলাওঁ এইটো হোটেলখনৰ নামটো এইখন হোটেলখনে হয় আমাৰ এইপিনেদি মানে সোমোৱা এন্ট্ৰিটো হয় মই অলপ দেৰিকৈ দেখাইছোঁ বুলি কৈছিলোঁ যে সো সেইটো কাৰণে এইটো সম্পূৰ্ণ মই দেখাই আছোঁ দেখিছে নহয় মানে অলপ দেৰিকৈ দেখাম বুলি ক'লোতো তো সেইটো কাৰণে মানে ধৰক একদম ফ্ৰেছ হৈ আহি ৰেডি হৈ আহি মানে দেখাই দিছোঁ আৰু বাকী আপোনালোকক মানে এতিয়া মল ৰোডলৈকে গৈ আছোঁ তো তাতে দেখাই আছোঁ কি আছে কি নাই তো বলক আমাৰ লগত একেলগে মল ৰোড এনজয় কৰিব কাষেদি যাবলৈ জেগা পোৱা নাই নহয় এয়া মল ৰোডলৈকে যোৱা ৰাস্তাটো আমি গৈ আছোঁ তাৰ প্ৰথম হেৰি মানে বাইকেদি যাম বুলি ভাবিছোঁতো নথুলা পাছটো সেইটো কাৰণে বাইক য'ত ৰেণ্টত দিয়ে সেই দোকানখনলৈকে গৈ আছোঁ আৰু আমি বাইকেদি যিহেতু ট্ৰেভেল কৰিম বুলি ভাবিছোঁ এখন পাইছোঁ আমি এইখনৰ নাম হৈছে আপোনাৰ হেৰি দোখাম টুৰছ এণ্ড ট্ৰেভেলছ সো মই দাদাজনক দেখাই আছোঁ ইয়াতে কি বাইক পোৱা যায় নাপায় আৰু গোটেইখিনি ৰেট অল ডিটেইলছ মানে ইয়াতে দি থৈ দিয়া আছে এইখিনি হৈছে বাইকৰ ৰেণ্টখিনি যিখিনি মানে ধৰক আপুনি ৰেণ্টেল ল'ব এইখন হৈছে শ্বপটো सर हम लोग बाइक रेंट पे प्रोवाइड कर देते हैं अभी हमारे पास वेरिएंट है आपका हिमालयन एवेंजर बीटीआर और स्कूटी ठीक है आपका सब टॉप में आता है आपका हिमालयन जो इधर का रोड वगैरह है उसके लिए सबसे अच्छा है हिमालयन वो नॉर्मली आपका 1700 तक आएगा पर डे
दूसरा आपका वही रेंज देख के और पावर देख के होता है। मीटियर आपका 15 तक आएगा, एवेंजर आपका 1300, आपका स्कूटी आपका 800-900 तक आएगा उस पर। ठीक है, ये सब आपका परमिट वगैरह भी हम लोग करते हैं इधर उसके इंक्लूडिंग है ना? जी जी जी। ओके। जैसे आप मान लीजिए आपका बाइक लेके आ गए, अपना नाम पे है, वो भी हम लोग करते हैं परमिट वगैरह, लेकिन आप दूसरे के नाम पे है, वो ऑथराइज नहीं होगा, ऑथराइज में नहीं होगा। और हमारा वीडियो देख के आने से थोड़ा सा डिस्काउंट मिलेगा? थोड़ा मिल जाएगा आपको डिस्काउंट। ठीक है, अभी डॉक्यूमेंटेशन करते। ओके, তো শুনিলে নহয় দাদাজনে কিখিনি ক'লে। তো তেনেকৈ মানে কিছুমান ৰুলছ ফ'ল' কৰিব লাগিব। আৰু মৰ্ণিং মানে 8 o'clock আপোনাক মানে বাইকখন দিব, আৰু ইভিনিং আপুনি 8 PM তাৰমানে বাইকখন ছাবমিট কৰিব লাগিব। তাতকৈ দিলে হ'লে মানে এক্সট্ৰা চাৰ্জ লাগিব পাৰে। চ' এনিৱেজ, আৰু আমি যিহেতু নাথুলা যাম তাৰ কাৰণে বেষ্ট হিমালয়ান বুলি কৈছে দাদাজনে। তো সেইটো কাৰণে আমি হিমালয়ান মানে হেৰি কৰিছোঁ, চুজ কৰিছোঁ। আৰু এতিয়া কালি মানে গোটেইখিনি পাই যাম। পাৰ্মিটে এতিয়া আমাক গোটেইখিনি দি দিছে। তো টোটেল মিলাই আমাৰ দুজনৰো 2500 হৈ গ'ল, মানে পূৰা গোটেইখিনি মানে পেকেজত আহি গৈছে। আৰু আপোনাৰ পাৰ্মিটো আৰু লগতে বাইকখন। চ' কালি আপোনালোকক দেখাইছোঁ কেনেকৈ কেনেকৈ আমি ঘূৰোঁ। पता ना कि ऊपर ठंडा भी लास्ट वीक का मौसम बोलिए कैसा है अभी जो ये गुवाहाटी में तो उत्तर साइड जाएगा तो जी आपको ज़्यादा नेपाली मिलेगा। असम से आप लोग अब दूसरा এয়া হৈছে মল ৰোড, য'ত আমি যে আহিম বুলি কৈছিলোঁ। মল ৰোড এইটো চাইডক কি ধুনীয়া দেখিছে নহয়, বাহিৰৰ জেগাৰ নিচিনা দেখি পায়। চ' কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যিসকল আমাৰ লগত চেনেলত আছে তেওঁলোকে আমাৰ দৰে কম বাজেটত এনেদৰে ফুৰিব আহিব পাৰিব, আৰু বহুতো ডিটেইলছ দিম। তো সেইটো কাৰণে একদম স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। সেইটো চানা ফটো উঠিবি দে। এ চাওক ড্ৰেগন, কি ধুনীয়া ভিউজ দেখিছে নহয়। मैं बीच में आ जाता हूँ। এই চাওক ড্ৰেগন ডেক'ৰেশ্যন কিন্তু ক'ব লাগিব হয়নে? জাষ্ট ছ'চিয়েল মিডিয়াত শুনিছিলোঁ, বাট ইটছ ছ' গুড। এয়া আমি মল ৰোডত ঘূৰি আছোঁ এতিয়া। বৰষুণত পৰি আছে কিনকিনকৈ, কিন্তু মানে ঘূৰি ভাল লাগিছে। এয়া চাওক গেংটক লিখা আছে। কেমেৰামেন জৰা ইধৰ দেখাও। এই দেখো কেনেকুৱা লাগিছে জনাবচোন। মল ৰোড কিন্তু বহুত ধুনীয়া জেগা, এনেকুৱা লাগে যেন ফৰেইনত আছোঁ তেনেকুৱা নিচিনা ফিল হয়। আৰু এইবিলাক চাওক সিহঁতৰ ক্ৰিয়েটিভিটি দেখা কি ধুনীয়াকৈ। আমাৰ তাতে একেবাৰে জাবৰ জোঁথৰহে পেলায় মানুহবিলাকে। সিহঁতৰ সেনেকৈ নক'বা, সেনেকৈ নক'বা। অসম আমাৰ ৰূপহী, উপায় নাই। সেইবিলাক খাল তুমি নকৰিবা। অসম আমাৰ ৰূপহী, জয় আই অসম, যোৱা মনে থকা। ইণ্ডিয়াটো ইণ্ডিয়াই এইটোতো ইনাৰ বাংলাদেশ, এইটোতো ইণ্ডিয়াতে জেগা। এনেকুৱা মল ৰোড আছে, আমাৰ তাতে বনাব পাৰিলে হয়, কিন্তু আমাৰ তাতে মানুহবিলাকে কি বনায়, ডাষ্টবিন বনায়, যিটো মানে পেলাই পেলাই কেনে একেবাৰে গোন্ধাই পেলাইছে। ষ্টাফত সোমাইছোঁ আমি, কিবা কিবি পায় ইয়াতে। স্পেচিয়েল বোলে টাইপো বোলে ম'ম' নিচিনাই হয়। তো খাই চাওঁ কেনেকুৱা লাগে। খোৱা মানুহটো মই নহয় বাৰু, ই খাব, ই খাই কেনে ক'ব কেনেকুৱা লাগে। এই মুনা বোলা গাইজ, মাজত দোকানত কি বেগ দিছে চাওক। মানে বিয়েৰ এটা লৈছিলোঁ, অকল বিয়েৰ খাব নোৱাৰোঁ মই। বেছিকৈ খাওঁতে আজি অন কেমেৰা কি বেগ দিছে চাওক। মই দাহি চালা কি বেগ, চাৰ্জ যে 10 টকা। এইটো হোটেলখনৰ নামটো তেতিয়া ক'ব পৰাই নাছিলোঁ মই ভাই। জিপাৰ মোনা চোনা লৈ মেলি কেনেকুৱা ধৰণৰকৈ ঘূৰি ফুৰিছে। কি লাগে তোক? সেইটোৱে আছে চাগে, সুধ। এয়া আমাৰ হোটেলৰ ৰুমটো এনেকৈ ওপৰত বহুত উঠিব লাগে, কিন্তু ৰুমটো যে ইমান ধুনীয়া। কি মুক্ক তোক আৰু কি ক'বলগীয়া আছে।
মুনা চুনা লৈ এই আকৌ সি খুলিব নাজানে আমাৰ যে আমি ৰুমটো আছে টুৰ দিম এইখিনি বস্তু বাৰু থৈ ল'ম মই এইখিনি বস্তু থৈ ল'ম টেষ্ট কৰি আছোঁ গাইছ আমি আনবক্সিং কৰিম আজি ৰুমটো তাই বলক মোৰ লগত তো গাইছ এইটো আমাৰ ৰুম তাৰোপৰি এবাৰ বাথৰুমটো দেখাই দিয়া দৰ্জাটো খুলি মোৰ হাতত বহুত বস্তু আছে খোলা আছে বাথৰুমটো বাথৰুমটো কিন্তু বহুত ধুনীয়া হয় ডাঙৰ হয় কিন্তু দেই বাথৰুমটো ধুনীয়া হয় কিন্তু আমাৰ কিন্তু চাফা হয় আহল বহলো হয় মই মানে বহুত ভাল পাইছো লাইট আমি চেঞ্জ কৰিলো এটা লাইট আছে ইটস ফৰ 1000 অনলি পাৰ নাইট দেন গাইস সবতকে সব লৰা ছোৱালী লিও ওতে ফ্ৰেন্ড সার্কুলেশন এন্ড উইথ কাপল সবে হিটোৱে বিচাৰে যে এটা বেলকনি হয় জাস্ট ভিউ পইণ্ট সো গাইস সেই বস্তুটো আপোনাৰ মানে আছে সো লেটস কাম গাইস ওয়েট মই লাইটটো জ্বলাই লও প্লিজ গো এসাক বাহিৰৰ ভিউ so that is our balcony so কাপোৰৰ জিকিছে মানে অকন ভিজাই দিছো কাৰণ শুকাব লং জাৰ্নি কৰি অহাৰ পিছত আমি মানে so that guys please looks নাইট সিটি অফ সিকিম আপোনালোকক মই আৰু এটা কথা কওঁ বাইকৰটো গোটেইখিনি পাবয়ে আমি কি কৰিছো কি নকৰিছো খালি সেইটো মই আজি নকওঁ গাইস এইটো যে এই ৰুমটোত 1000 only for 1000 but তার উপরে একটা ডিসকাউন্ট আছে 5% ডিসকাউন্ট দিব আমার ইউটিউব চ্যানেলের উপরে আইকানে যদি কয় তাহলে আপনার 5% ডিসকাউন্ট দিব 5% ডিসকাউন্ট করে কিমান ক্যালকুলেট আপনাদের কইলো কিন্তু গাইস সিকিমত আহিলে বাট এটো অফ সিজন হয় 1000 মানে ইট ইজ ভেরি চিপেস্ট প্রাইস নাও বাট কে আপনাদের যদি অন সিজন হয় যেনে ধরক বরফ পড়ি আছে কিবা পড়ি তোমার অকমান হায়ার হবে বাট যেতিয়া 5% অলমোস্ট ডিসকাউন্ট তো আমার ফালৰ পৰা পাব তো গাইস এবাৰ ৰুমটো টুৰ দিলো কেনেকৈ লাগিছে ৰুমটো এবাৰ তলত কমেন্ট কৰি জনাব আৰু মই গোটেই লিংকটো তলত দি দিম তো গাইস বাই এটা পিছত লগ পাই আছো আমি ৰাতি অলৰেডি এক সেকেন্ড আপুনিটো ৰাতিৰ টুৰটো দেখালো এই ভিউটো মই আপোনাক মৰ্নিং দেখাম ইয়াৰ পৰা কাঞ্চনজঙ্ঘা দেখা পায় কিন্তু আপোনালোকে এটা দেখা নাপায় ইটস ডাৰ্কনেস সো উইল বি সি টুমৰো ওকে Happy birthday to you. Happy birthday to you. Happy birthday, happy birthday. Happy birthday, dear Moni. Happy birthday to you. Happy birthday to you. Happy birthday. Happy birthday. আজি আকৌ বুঢ়ী হ'ল নেকি 1 বছৰ